শুনিছো ৰিণি ৰিণি বাজিছে কৰবাত নিনাদ শুনিছো আহ্বান শুনিছো আজি শহীদৰে শুনিতত মৃদংগম বাজিছে আজি শান্তিৰে আতুৰত তাণ্ডৱ নাচিছে আজি প্ৰগতিৰ খাতিৰত ইতিহাসৰ বুকুত বাজক আৰু বাজক ডেকা শক্তিৰ লোহিতত ছন্দ উঠক ছন্দ স্বাৱলম্বনৰ ৰণত শুনিছো ৰিণি ৰিণি বাজিছে কৰবাত অসমৰ ইতিহাসে বজাইছে ৰিণি ৰিণি শুনিছো বাঢ়ি আহিছে ছন্দ শবদ আহক শান্তি আহক প্ৰগতি হয় শুনিছো শংখ নিনাদ শুনিছো শবদৰ ছন্দ জীৱনৰ আদিপাত কিতাপতে শুকুলা কাষত নীলাকৈ তৰাৰে কাহিনীৰ পাতনি কিতাপতে বৰ্ণবোৰ বুটলি হৃদয়েৰে নিজৰাৰে কাপেৰে লিপি আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই আজিৰ পৃষ্ঠা মিলি আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই আজিৰ পৃষ্ঠা মিলি 92.7 বিগ FM শুনি আছে আপুনি আৰু জোৰ বন্ধু হয় কথা পাতিবলৈ লৈছো মনালিসা শইকীয়াৰ উপন্যাস শংখ নিনাদ সম্পৰ্কে এয়া হৈছে আজিৰ পৃষ্ঠা আৰু আহক ৰেডিঅ'ত কিতাপ পঢ়ো শুভংকৰ আৰু সুজিতা আছো আপোনাৰ সৈতে 20 শতিকাৰ সঁচাকৈ শেষৰ দুটা দশক অসমৰ সমাজ জীৱন এটা অস্থিৰ অশান্ত পৰিৱেশৰ মাজেৰে গতি কৰিছিল আৰু সেই পটভূমিক লৈ মনালিসা শইকীয়াই কিছু গৱেষণা কৰি লিখি উলিয়াইছে এইখন উপন্যাস শংখ নিনাদ 20 শতিকাৰ শেষৰ দুটা দশকৰ অসমৰ সমাজ জীৱনৰ যি অস্থিৰ আৰু অশান্ত পৰিৱেশ আছিল সেয়া আছিল ভৱিষ্যতৰ বাবে অৰ্থাৎ এতিয়াৰ সময়টোৰ বাবে এটা শান্তিৰ বতৰা এটা আশাৰ সপোনৰ বতৰাৰে পিছে সেই আশা আৰু সপোন কিমান দূৰ সফল হৈছে বা বিফল হৈছে তাৰ বিশ্লেষণ আপুনি হয়তো শংখ নিনাদত পঢ়িবলৈ পাব আৰু ইয়াক সফল কৰাৰ বাবে আমি কি কৰিব লাগিব তাৰো এটা পথ আপুনি বিচাৰি পাব শংখ নিনাদত আমাৰ এটা সপোন ব্যক্তিগত স্বাধীনতাৰ সপোন স্বাৱলম্বী হোৱাৰ স্বাধীনতাৰ সপোন আমাৰ কৰ্ম সংস্কৃতি স্বাধীনতাৰ সপোন আৰু আৰ্থিক স্বাধীনতাৰ সপোনৰ এক জয়গান গাবলৈ হলে আপুনি এবাৰ শংখ নিনাদ পঢ়িব নিশ্চয় লাগিব সেয়েহে উপন্যাসিকা মনালিসা শইকীয়াই একবিংশ শতিকাৰ প্ৰথমটো দশকত যৌৱনত ভৰি দিয়া এগৰাকী বুদ্ধিদীপ্ত যুৱতী প্ৰজ্ঞাৰ জৰিয়তে কিছুমান প্ৰশ্নৰ অৱতাৰণা ঘটাইছে আৰু শেষত আমি সকলোৱে কিছুমান চৰিত্ৰৰ মাজেৰে কিছুমান প্ৰশ্নৰ উত্তৰ পাবলৈ চেষ্টা কৰিছো যে আমিও স্বাধীনতাৰ সপোন দেখো কিন্তু কেনেকৈ অসমৰ এটা সাধাৰণ পৰিয়ালৰ ওপৰত অসম আন্দোলন তথা সেই পটভূমি বা সেই ঘটনা পৰিঘটনাসমূহৰ কেনেধৰণৰ প্ৰভাৱ পৰিছিল এই বিশ্লেষণ আপুনি পাব এই বিশ্লেষণ আপুনি পাব প্ৰবীণ হাজৰিকাৰ মাজত হৰেণ হাজৰিকা নিবেদিতা বা শশীপ্ৰভাৰ সম্পৰ্কটোৰ মাজত বা বিচাৰি পাব অমিয়াৰ মাজত অমিয়াৰ জীৱনৰ মাজত বাস্তৱ জীৱনৰ জিয়া কাহিনীক লৈ কেইটামান চৰিত্ৰৰ মাজেৰে সৃষ্টি হৈছে শংখ নিনাদ তেনেহলে আজি ৰেডিঅ'ত পঢ়ুচোন আহক মনালিসা শইকীয়াৰ শংখ নিনাদ শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে 90 দশকৰ আৰম্ভণিতে অসমীয়া সাহিত্য জগতত আত্মপ্ৰকাশ কৰিছিল গল্পকাৰ হিচাপে মনালিসা শইকীয়াই প্ৰান্তিক আলোচনীত প্ৰকাশ পাইছিল তেখেতৰ প্ৰথমটো গল্প সংবেদনশীল আৰু দায়বদ্ধ লেখক হিচাপে পঢ়ুৱৈ সমাজৰ মাজত ইতিমধ্যেই পৰিচয় লাভ কৰা মনালিসা শইকীয়াৰ উপন্যাসসমূহ হৈছে আৱৰিৰ আকাশ আৰু পৃথিৱী আন্দোলিত আকাশ পাপৰ পৃথিৱী আৰু সত্যবান দূৰ হৈ নাযাবা আৰু আজি আমি ৰেডিঅ'ত যিখন কিতাপৰ যিখন উপন্যাসৰ বিষয়ে কথা পাতিবলৈ লৈছো সেইখন হৈছে তেখেতৰ পঞ্চমখন উপন্যাস শংখ নিনাদ পুনৰ জনম লৈ তেজিমলাই এই গল্প সংকলনখনৰ বাবে 2004 চনত মনালিসা শইকীয়াই লাভ কৰিছিল মুনিন বৰকটকী বঁটা তেখেতৰ পঞ্চমখন উপন্যাস শংখ নিনাদ যিখন সম্পৰ্কে আজি আমি আলোচনা কৰিবলৈ লৈছো এই কিতাপখন প্ৰকাশ কৰি উলিয়াইছে বনলতা প্ৰকাশনে প্ৰথম সংস্কৰণ জুলাই 2015 আৰু আমাৰ হাতত যেটো সংস্কৰণ আছে এয়া হৈছে দ্বিতীয় সংস্কৰণৰ কপি নৱেম্বৰ 2015 আৰ্হি পাঠ আবুল হুছেইনৰ প্ৰচ্ছদ দিগন্ত বিজয়ৰ অলংকৰণ কুমুদ শৰ্মাৰ
কিতাপখনৰ মূল্য হৈছে 220 টকা। তেনেহ'লে আহক অসমৰ বায়ু, পানী, মাটি ভালপোৱা তৰুণ প্ৰজন্মৰ হাতত উৎসৰ্গা কৰা মনালিছা শইকীয়াৰ শংখনী নাট সম্পৰ্কে কথা পাতোঁ। শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে আমি কথা পাতি আছো মনালিছা শইকীয়াৰ উপন্যাস শংখনী নাট সম্পৰ্কে। আহকচোন এই উপন্যাসখনৰে এখিলা পৃষ্ঠা লুটিয়াও। আজিৰ পৃষ্ঠা মেলি উভতি নোযোৱাৰ কথা কৈছিল বায়েকে। ঠাই আৰু ঘৰলৈ ঘূৰি নাযায়, মানুহৰ সেৱা কৰি পাৰ কৰি দিব দিনবোৰ। বহু বছৰৰ আগতে নিবেদিতালৈ এখন চিঠি লিখিছিল বায়েকে। নতুনকৈ চাকৰিত যোগদান কৰাৰ পিছতেই বায়েকে লিখিছিল, ভনী, মানুহৰ সেৱা কৰি মই যি সুখ পাইছো সেয়া একো সুখৰ সৈতে তুলনা নহয়। চাইকেল এখন কিনিছো, সেইখনকে চলাই লৈ গাঁওবোৰত ঘূৰি ফুৰো। মানুহবোৰৰ বৰ কষ্ট ভনী। মোক আকৌ সিহঁতে ডাক্তৰণী বুলিহে ভাবে। তই ঘৰৰ মানুহবোৰৰ লগত থাকিবি, বৌতিক চাবি, ককাইদেউ বৌদেউৰ সৈতে মিলিজুলি থাকিবি, আৰু শুন, গান গাই থাকিবি, গান গাবলৈ নেৰিবি। চিঠিখন পঢ়ি মাকক শুনাওঁতে কান্দিছিল তেওঁ। ছোৱালীজনীয়ে বিয়া বাৰু নকৰাকৈ এনেকৈ থাকিলে হ'ব জানো? সমাজখনে তেওঁকে দুখ নিদিবনে? তই এখন তাইলৈ উত্তৰ লিখচোন, মই কৈ যাম, তই লিখি যাবি। ক, মই লিখি যাম। তই লিখ। তই চাকৰিটো কৰিছ বুলিয়েই নিজলৈ পিঠি দিবি নেকি? তইও এখন ঘৰ চলাব লাগিব। চৰাই পোৱালিও ডাঙৰ হয়, দেউকা গজি উৰিবলৈ শিকে, সিহঁতৰো নিজাকৈ একোখন ঘৰ হয়। তোৰনো কিয় নহব? বাপেৰ নোহোৱাৰ পিছত তোক কিদৰে তুলি তালি ডাঙৰ কৰিলো সেই কথা কেৱল মই জানো। এতিয়া তহঁতে সিদ্ধান্তবোৰ নিজে ল'ব পৰা হলে বুজিছো। মোৰ জানো মনৰ আশা নাই? মানুহ কিয় হেৰাই যাব খোজে? কিহৰ আশাত জীয়াই থাকে মানুহ? মানুহৰ ওপৰত অভিমান কৰি? বাইদেৱে কাৰ ওপৰত অভিমান কৰি এইদৰে চিৰকুমাৰী হৈ ঘৰ বাৰীলৈ পিঠি দিছে? ডাক্তৰ ৰামানুজৰ বাবে? খামৰ ভিতৰত চিঠিখন ভৰাই ওপৰত বায়েকৰ ঠিকনাটো লিখি থাকোঁতে নিবেদিতা ৰামানুজলৈ মনত পৰিল। কিজানি বায়েকৰ হেঁপাহ আছিল তালৈ। যি কথা কোনোদিনে সোধা নহল। বৌ এখত ব্যস্ত হৈ পৰিছিল নিজৰ সংসাৰবোৰক লৈ। চাৰিটাকৈ ল'ৰা ছোৱালীক পোহপাল দি থাকোঁতে আন কথা ভাবিবলৈ আহৰি নাছিল। নিবেদিতাই ঘৰতে কেইটামান ল'ৰা ছোৱালীক গান শিকাইছিল। সিহঁতে সময়মতে মাচুল দিব নোৱাৰিছিল। গাঁৱৰ বেছিভাগৰে আগ্ৰহ নাছিল। কথাটো বায়েকক চিঠি লিখি জনাইছিল নিবেদিতাই। বায়েকে কৈছিল, তই মোৰ তালৈকে গুচি আহ। ইয়াত বাগানৰ বাবুবিলাকৰ ল'ৰা ছোৱালীবোৰে নাচ গান কৰে, মোৰো চিনাকি আছে, তই ইয়াতে শিকাব পাৰিবি। নিবেদিতাৰ হেঁপাহ আছিল শান্তি নিকেতনলৈ যাবলৈ। হেৰাই যোৱা হেঁপাহ এটা তাইৰ মনতো গা কৰি উঠিল। ৰেডিঅ'ত গান বাজে, তাকে শুনি নিবেদিতা হেৰাই যাব খোজে। ৰেডিঅ'টো দেউতাকে কিনি দিছিল নিবেদিতাক গান শুনিবলৈ। সেই যে গান শুনি শুনি হেৰাই যাবলৈ বিচৰা ছোৱালীজনী, কোনে কৈছিল সেই কথা? হেৰাই যাওঁ বুলিলেই কোনো হেৰাই যাব নোৱাৰে। তুমি চাই হৈ গলেও কাৰোবাৰ মণিকোঠাত আজিৰ দৰে জিলিকি থাকিবা। কেনেকৈ হেৰাবা তুমি? এৰা, তেওঁতো হেৰাই যোৱা নাই। যি এদিন তাইক শুনাইছিল এই কথাবোৰ ফটফটীয়া তৰা ভৰা আকাশৰ দৰে স্পষ্ট। সৰু বাটটোৰে স্কুললৈ গৈ থাকোঁতে কথাবোৰ মনত পৰিল তাইৰ। পকা কঁঠালৰ মহমহীয়া গোন্ধ এটা বতাহত বিয়পি পৰিছে। আমজোপাৰ পৰাও মুহুৰুংকৈ দুটামান চৰাই উৰি গ'ল। বাটটো এৰি বাৰীখনৰ ভিতৰৰ ৰাস্তাটোৰে আগবাঢ়িল। তলসৰা পাতবোৰে চানি ধৰিছে বাটটো। ৰাতিৰ বৰষুণজাকৰ বাবে বোকাও হৈছে। ওপৰতে তিনিডাল তামোল গছ পেলাই খোজ কাঢ়িবলৈ সুবিধা কৰি থোৱা আছে। বোকা নগছকাকৈ আহিব পাৰিব। তাইৰ বাবে নেকি এই আয়োজন? তেওঁ জানো নেজানে এই বাটেৰেই নিবেদিতা গানৰ স্কুললৈ আহে? গানৰ স্কুল মানে নতুনকৈ হৰেণ হাজৰিকাই তাইৰ বাবে পাতি দিছে। অতবোৰ ৰাইজৰ কাম কৰিব পাৰিছে। ঠাইখনৰ ল'ৰা ছোৱালীবোৰে গান শিকিবলৈ স্কুল এখনো নালাগে জানো? তেওঁ সুধিছিল। নিবেদিতাই হানা একো কোৱা নাছিল। এনেকৈ আবিয়ৈ মানুহ এজনীৰ প্ৰতি ইমান দৰদ দেখুৱালে শশীপ্ৰভাই অন্তৰত দুখ নেপাবনে? হাজাৰ হওক তিৰিৰ মন। দেৱতাৰ দৰে পূজা কৰিলেওতো তেওঁ স্বামী এজন মানুহেই, তেজ মঙহৰ মানুহ। সেই মানুহজনক ভাগ বতোৱাৰা কৰি থাকিব পাৰিবনে শশীপ্ৰভাই? নে তেওঁ উমানেই পোৱা নাই? হৰেণ হাজৰিকাৰ খোজবোৰ আজিকালি নিবেদিতাৰ ঘৰৰ ফালেও যায়। বাৰী মানে হাবি, অনেক চৰাই কোঢ়াল, ডাউক, দৰিক,
পানীহাঁহ, কলামুচৰি, শালিকা, ভাটৌ, মইনাকে ধৰি অনেক চৰায়ে পুৱাটো মুখৰিত কৰি তোলে। ফিচাৰীৰ পাৰতেই নিবেদিতাৰ গানৰ স্কুল। বাঁহৰ বেৰা দি ধুনীয়াকৈ ৰঙা মাটিৰে লেপি থৈছে কানিয়ে। কানি বন কৰা মানুহ কাষৰ বাগানৰ পৰা সদায় আহে। দিনটো শশীপ্ৰভাৰ লগত ঘৰতে থাকে। ঘৰুৱা কাম বনত সহায় কৰি গধূলি গুচি যায়। পকুলি আছে। নিবেদিতাৰ সৈতে তাই বৰকৈ মাতবোল নকৰে। জোখৰ কেইষাৰ কয়। কানিয়েহে ক'লে। চাইকেল মাৰি মাৰি ঘৰে ঘৰে ল'ৰা ছোৱালী মাতি ফুৰিছে হৰেণ হাজৰিকাই গান শিকিবলৈ। সিফালে ডাক্তৰণীয়েও ক'ব পৰাবোৰক কৈছে ঠাইখনত নাচ গানৰ প্ৰতি ৰাপ থকা ল'ৰা ছোৱালী আছে। আজিকালি অমিয়ায়ো গোলাঘাটত থাকি এমেচাৰত নাটক চায়। কলেজ ফাংচনত গান গোৱাৰ কথা শুনি গাঁৱৰ স্কুলৰ ল'ৰা ছোৱালীবোৰে গান শিকিবলৈ মন মেলিছে। ছোৱালীৰ সংখ্যাই বেছি। সকলো অমিয়াৰ দৰে হ'ব খোজে। আৰু অমিয়া তাই ডাক্তৰণী হ'ব খোজে। অমিয়াৰ ডাক্তৰণী হোৱাৰ সপোনটোত ২০ শতিকাৰ শেষৰ ২টা দশকৰ অশান্তিময় পৰিৱেশৰ প্ৰভাৱ ঘটিছিল নেকি? সেই ঘটনা পৰিঘটনাৰ কি প্ৰভাৱ আছিল অমিয়াৰ জীৱনত নাইবা নিবেদিতাৰ জীৱনত? যদি জানিব বিচাৰিছে পঢ়ক মনালিছা শইকীয়াৰ শংখনীনাদ। বিগ FM-ৰ আজিৰ পৃষ্ঠাত আজি আলোচনা কৰি আছো মনালিছা শইকীয়াৰ শংখনীনাদ সম্পৰ্কে। সুজিতা আৰু শুভংকৰ আছো আপোনাৰ সৈতে আৰু গম পাইছে আজি শংখনীনাদ সম্পৰ্কে আমি কথা পাতি আছো। পিছে শুভংকৰ, এটা কথা গোটেই কিতাপখন পঢ়িলে আমি গম পাওঁ যে এই কিতাপখনৰ যিটো প্ৰভাৱ সেয়া যুৱ প্ৰজন্মৰ ওপৰতো পৰিছে। তুমি কি কোৱা? একেবাৰে সঁচা কথা। আচলতে অসম আন্দোলন যিটো পটভূমি, ইয়াৰ প্ৰভাৱ আমাৰ যুৱ প্ৰজন্মৰ গাত থাকিবই লাগিব। সেয়া তাত এটা বাধ্যবাধকতা আছে, কাৰণ ইতিমধ্যেই ইতিহাসৰ এটা ঘটনা বা পৰিঘটনা যাৰ প্ৰভাৱ আমাৰ বাবে ই ৰাখি থৈ গ'ল। গতিকে যুৱ প্ৰজন্মই কি চিন্তা কৰে তাক যদি আমি চিন্তা কৰি চাওঁ তেতিয়াহ'লে ভাল হ'ব। নিশ্চয়। সেয়েহে আমি কথা পাতিব বিচাৰিছো কটন কলেজৰ ছাত্ৰ ৰাহুল গৌতম শৰ্মাৰ সৈতে। আজিৰ পৃষ্ঠা মেলি ৰাহুল, আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। হয়, শংখনীনাদ, আমি এই কিতাপখনৰ বিষয়ে আজি কথা পাতিছো আজিৰ পৃষ্ঠাত 92.7 বিগ FM-ত। আৰু নিশ্চয় আজিৰ পৃষ্ঠা অনুষ্ঠানটো শুনিছা তুমি, নহয় জানো? হয় শুনিছো। আমি মনালিছা শইকীয়াৰ শংখনীনাদ সম্পৰ্কে কথা পাতিছো। আৰু এনে এখন উপন্যাস যিখন অসমৰ এটা সময়ক প্ৰতিনিধিত্ব কৰা কিছু কাহিনী আছে, কিছু কথা আছে, কিছু তথ্য আছে। ৮০, ৯০ বা ৭০ দশকৰ অসমখনক চিনি পাবলৈ হ'লে আমি এই কিতাপখন পঢ়া উচিত। তুমি যুৱ প্ৰজন্মৰ এজন উঠি অহা যুৱক হিচাপে তুমি কি ক'বলৈ বিচাৰিবা? সেই সময়ৰ পটভূমি, যিটো পটভূমিক লৈ শংখনীনাদ লিখা হৈছে, সেই সময়খিনিৰ বিষয়ে তুমি কেনেদৰে গম পাইছা শংখনীনাদ পঢ়ি? প্ৰথম কথা, যিটো সংগঠনক লৈ পেলাই, যিটো ৰাজনৈতিক সংগঠনক লৈ পেলাই উপন্যাসখন লিখা হৈছে, এই ইনচিডেণ্টটোৰ লগত, এই পলিটিকেল অকাৰেঞ্চটোৰ লগত প্ৰত্যেক গৰাকী জাতীয়তাবাদী অসমীয়া আৰু সচেতন অসমীয়া আৱেগিকভাৱে জড়িত। অসম আন্দোলনৰ যিটো মূল উদ্দেশ্য আছিল, সেই উদ্দেশ্যটো আজিও সম্পূৰ্ণৰূপে সমাধান হোৱা নাই। যদিও অসম চুক্তি ৰূপায়ণৰ ফলত আন্দোলনটোৰ সফল সমাপ্তি ঘটা বুলি কোৱা হৈছে, তথাপিও অসম চুক্তি ৰূপায়ণ হোৱাৰ পিছতো আজিলৈকে কিন্তু বিদেশীৰ বিতাৰ সম্ভৱ হোৱা নাই। আৰু অসমৰ আজিলৈকে খিলঞ্জীয়াৰ স্বাধিকাৰ, খিলঞ্জীয়াৰ স্বাভিমান আৰু খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষা কৰিব পৰাকৈ কোনো ধৰণৰ সংগঠিত আৰু পৰিকল্পিত আঁচনি কোনেও আমাক দেখুৱাব পৰা নাই। এই ক্ষেত্ৰত যোৱা ৩টা দশকৰ যিটো ঘটনা প্ৰবাহ, প্ৰথম অসম আন্দোলন হ'ল, তাৰপিছত আলফাৰ নেতৃত্বত সশস্ত্ৰ সংগ্ৰাম হ'ল। অসমীয়া মানুহে অশান্তিৰ বিৰুদ্ধে এক শান্তিৰ বাতাবৰণ বিচাৰি পেলাই আশাৰে ভোট দিছিলে বা বিভিন্ন এইবিলাক অৰাজনৈতিক বিপ্লৱতো নিজৰ সমৰ্থন ব্যক্ত কৰিছিল। কিন্তু কথাটো হ'ল, এই যোৱা ৩০টা বছৰে ৪০টা বছৰে আমাৰ আগৰ যিটো প্ৰজন্ম, আমাৰ মা দেউতাৰ যিটো প্ৰজন্ম, মা পিতাৰ যিটো প্ৰজন্ম, সেই প্ৰজন্মটোৱে কেৱল সপোন দেখিছে আৰু সপোনবিলাক এটা এটাকৈ ভাঙি চুৰমাৰ হৈছে। কোনো সপোনটো সাকাৰ কৰিবৰ কাৰণে, সপোনটো বাস্তৱায়িত কৰিবৰ কাৰণে কোনো পৰিকল্পিত আঁচনি আমাক দিব পৰা নাই। সেই ক্ষেত্ৰত আটাইতকৈ যিটো ডাঙৰ আমাৰ এটা অসুবিধা ৰৈ গৈছে, যিটো আমাৰ আটাইতকৈ ডাঙৰ লেপছ ৰৈ গৈছে, সেইটো হৈছে আমাৰ কোনো পৰিকল্পিত অৰ্থনৈতিক আঁচনি নাই। আৰু অৰ্থনৈতিক স্বাৱলম্বিতা অবিহনে, অৰ্থনৈতিক বিপ্লৱ অবিহনে, অৰ্থনৈতিক ৰূপান্তৰ অবিহনে কোনো এটা জাতিয়ে, কোনো এটা ৰাজনৈতিক সত্তাই নিজৰ প্ৰভুত্ব ৰক্ষা কৰিব নোৱাৰে। অসমীয়া মানুহখিনিয়ে, অসমীয়া জাতিয়ে কোনো ধৰণৰ এটা দৃষ্টান্ত দাকি দিবলৈ সমৰ্থন হোৱা নাই। যিটো কাম চাউথ ইণ্ডিয়াৰ মানুহবিলাকে কৰিব পাৰিছে, যে তেওঁলোক অৰ্থনৈতিকভাৱে সচ্ছল, তেওঁলোক বৌদ্ধিকভাৱে উন্নত, আৰু অসমীয়াখিনিয়ে সেইকাৰণে ভাৰত ৰাষ্ট্ৰৰ সন্মুখত নিজকে নিদৰ্শন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত এগৰাকী লেখকৰ দায়িত্ব এইটো যে তেওঁ আমাক এটা পথৰ সন্ধান দিব পাৰে। এগৰাকী সচেতন লেখকৰ পৰা আমি সেইটোৱে আশা কৰো, আৰু সেই আশাটো মনালিছা শইকীয়া বাইদেৱে, তেওঁৰ মোৰ শিক্ষয়িত্ৰী আছিলে, সেইকাৰণে বাইদেউ বুলি কৈছো, মনালিছা শইকীয়া বাইদেৱে তেওঁৰ এই শেহতীয়া উপন্যাসখনৰ জৰিয়তে খুব সুন্দৰভাৱে সেই গোটেই উদাহৰণটো দিবলৈ সক্ষম হৈছে যে আমাক এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ দৰকাৰ। বিপ্লৱ সদায় ৰাজপথত নহয়। অসম আন্দোলন, আলফাৰ সশস্ত্ৰ সংগ্ৰাম, এইবিলাকৰ আটাইতকৈ ডাঙৰ যিটো অসুবিধা ৰৈ গ'ল, যিটো আটাইতকৈ ডাঙৰ
ভুল ৰৈ গ'ল, যিটো কথাত আমি পিছ পৰি থাকিলো, সেইটো হৈছে যে বৌদ্ধিকভাৱে সেই আন্দোলনটো আমি আগবঢ়াব নোৱাৰিলো, সাময়িক বিদ্ৰোহ হৈ থাকিল, ৰেবেল হৈ থাকিল, ৰিভলিউচন হ'ব নোৱাৰিলে, বিদ্ৰোহ হ'ল কিন্তু বিপ্লৱ হ'ব নোৱাৰিলে। গতিকে বিপ্লৱ হ'ব লাগিলে পৰিকল্পিত চিন্তা চৰ্চা লাগিব, অৰ্থনৈতিক বিপ্লৱ লাগিব। সেই ক্ষেত্ৰত এই কামটো মনালিছা শইকীয়া বাইদেৱে যি ধৰণৰ কাহিনী কৰি পেলাই এখন পৰ্যটনক কেন্দ্ৰ কৰি অৰ্থনৈতিক স্বাৱলম্বিতা অৰ্জনৰ গোটেই কথাখিনি যিদৰে লিখিছে, এগৰাকী লেখক হিচাপে সেইটো তেখেতৰ আটাইতকৈ ডাঙৰ কৃতিত্ব। কিছু কিছু ক্ষেত্ৰত উপন্যাসখন লিখাৰ ক্ষেত্ৰত তেওঁৰ আগৰ উপন্যাসখনতকৈ মই নিজে ব্যক্তিগতভাৱে সত্যবান দূৰ হৈ নাযাবাই হওক বা আন্দোলিত আকাশ হওক, মানে সেইটো সৃষ্টিশীলতাৰ দিশৰ পৰা কেনেকৈ লিখা যায় সেইটো খেলৰ পৰা কিছু ক্ষেত্ৰত এই উপন্যাসখন অলপ পাছ কৰি আছে। কিন্তু কণ্টেন্টৰ ফালৰ পৰা কি লিখা হৈছে, কি সামাজিক উদ্দেশ্যত লিখা হৈছে, কি ধৰণৰ কালেক্টিভ ৰেছপনচিবিলিটি, সামূহিক দায়িত্ববোধ লৈ উপন্যাসখন ৰচনা কৰা হৈছে, সেইকাৰণে মনালিছা শইকীয়াৰ নিজৰ লেখক জীৱনৰ কাৰণে এইখনেই এই পৰ্যন্ত শ্ৰেষ্ঠতম উপন্যাস। কাৰণ তেখেতৰ সামাজিক দায়বদ্ধতা, অসম প্ৰেম এই উপন্যাসখনৰ জৰিয়তে প্ৰকাশ পাইছে। আৰু দ্বিতীয়তে বিগত 10-15 বছৰ অসমীয়া উপন্যাসৰ যিটো ধাৰা, সেই ক্ষেত্ৰতো শংখনীৰাত এটা উল্লেখযোগ্য সংযোজন। আজিৰ পৃষ্ঠা মেলি 92.7 বিগ এফএমৰ আজিৰ পৃষ্ঠাত আমি কথা পাতি আছো মনালিছা শইকীয়াৰ শংখনীনাদ সম্পৰ্কে। সুজিতা আৰু শুভঙ্কৰ আছো আপোনাৰ সৈতে, আৰু আমি কথা পাতি আছিলো কটন কলেজৰ ছাত্ৰ ৰাহুল গৌতম শৰ্মাৰ সৈতে। শুনচোন আহক কি কয় তেওঁ। আজিৰ পৃষ্ঠা মেলি পিছে যিহেতু তুমি কিতাপ পঢ়ি ভাল পোৱা, মই এটা কথা সুধিব বিচাৰিছো যে তাত যিবোৰ চৰিত্ৰ কেতিয়াবা তুমিও পঢ়ি বাস্তৱৰ মাজলৈ সোমাই আৱেগিক হৈ পৰিছানে? মানে তোমাৰো এনেকুৱা লাগিছেনে যে সেই সময়ত ইমান এনেকুৱা হৈছিলে নে? হয়, সেইটো নিশ্চিতভাৱে। যিহেতু মোৰ পিতাই নিজে আন্দোলন কৰা এগৰাকী ব্যক্তি, গতিকে পিতাৰ পৰা এইখিনি শুনিছো আৰু সেইকাৰণে সেই সময়ৰ গোটেই কথা বতৰাবিলাক বুজিবলৈ সমৰ্থ হৈছো। আৰু যিটো সংগঠনৰ নেতৃত্ব অসম আন্দোলন চলিছিলে, সেই সংগঠনটোৰ সদস্য নোহোৱাকৈও তেওঁলোকৰ সদিচ্ছাৰ প্ৰতি যিহেতু মোৰ এটা সহানুভূতি আছে, তেওঁলোকৰ প্ৰতি যিহেতু মই সংবেদনশীল, সেইকাৰণে এই উপন্যাসখনৰ লগত মই নিজকে ৰিলেট কৰিবলৈ সক্ষম হৈছো। দ্বিতীয়তে উল্লেখযোগ্য কথা, সেই সময়ত যিটো কমিউনিষ্ট বিলাকৰ এগেইনষ্টত যি ধৰণৰ এটা মাইণ্ডছেট গঢ়ি উঠিছিল, যি ধৰণৰ এটা চিন্তা চৰ্চা গঢ়ি উঠিছিল, সেই বস্তুটো খুব ধুনীয়াকৈ তাত প্ৰকাশ কৰা হৈছে। আৰু সেই গোটেই বস্তুটো আচলতে ঘৃণাৰ ওপৰত যে নহয়, গোটেই বস্তুটো মিছ আণ্ডাৰষ্টেণ্ডিং ওপৰত, ভুল বুজাবুজিৰ ওপৰত আৰু ভুল মানে তত্ত্বৰ ভুল ব্যাখ্যাৰ ওপৰত গোটেই বস্তুখিনি আধাৰিত, সেই বস্তুটোৱে উপন্যাসখনৰ মাজেৰে প্ৰকাশ কৰি দিছে। তাৰ উপৰিও এইবিলাক সামাজিক ৰাজনৈতিক চৰিত্ৰবিলাকৰ গুৰুত্বৰ উপৰিও পাৰ্চনেল লেভেলত অমিয়া বোলা যিটো চৰিত্ৰ আছে ধৰক, বা ভৰেণ হাজৰিকাৰ সেই গান শিকোৱা নিবেদিতা মাষ্টৰণীৰ লগত যিটো সম্পৰ্ক, সেইবিলাকে হিউমেনিটেৰিয়ান গ্ৰাউণ্ডৰ পৰা চেনচিটিভ, খুব চেনচিবল এখন উপন্যাস আমাক তেওঁ দিব পাৰিছে। পিছে এটা কথা ৰাহুল, এতিয়া তুমি এজন যুৱক, এটা কথা হ'ল ইয়াতে এই উপন্যাসখনত এটা কথা লিখা হৈছে যিটো তুমিও কৈছা যে লেখকে এটা পথৰ সন্ধান দিবলৈ আমাক চেষ্টা কৰিছে, যিটো তেওঁ সফল হৈছে। সেয়া হৈছে কৰ্ম বিপ্লৱ বা কৰ্ম সংস্কৃতি, বা সেয়া হৈছে স্বাৱলম্বনৰ কথা, সেয়া হৈছে আমাৰ অৰ্থনৈতিক সবলতাৰ কথা। এই সবলতাৰ বাবে তুমি কি ভাবা, তোমাৰ হাতত কি পথ আছে? প্ৰথম কথা, আমাৰ ওচৰত যিখিনি প্ৰাকৃতিক সম্পদ আছে, প্ৰাকৃতিকভাৱে আমি ইমানখিনি চহকী যে কোনো এখন ৰাষ্ট্ৰৰ শোষণমুখী যিটো প্ৰৱণতা, তেওঁলোকৰ যিটো ডিভাইড এণ্ড ৰুলৰ পলিচি, সেই চৰিত্ৰটোৰ বিৰুদ্ধে মই কৈ আছো। যিটো শোষণকামী চৰিত্ৰ, সেই চৰিত্ৰটোৰ পৰা নিজক ৰক্ষা কৰিবৰ কাৰণে, নিজক স্বাৱলম্বী কৰিবৰ কাৰণে আমাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সম্পদ আছে। প্ৰথম কথা, আমি আমাৰ যুৱকসকলৰ মাজত স্কিল ডেভেলপমেণ্ট কৰিব লাগিব। আমাৰ শিক্ষাত ভকেচনেলাইজেশ্যন যেতিয়ালৈকে নহয়, বৃত্তিমুখী শিক্ষাৰ প্ৰচলন হ'বই লাগিব, সেইটো অৱশ্যম্ভাৱী, এইটো হ'বই লাগিব। কাৰণ বাঢ়ৈ, কমাৰ, কুমাৰ, হাতৰ কাম, এই মুখা শিল্প, কাঁহ পিতলৰ শিল্প, এইবিলাক যেতিয়া পৰিকল্পিতভাৱে স্কিল্ড মানুহ লৈ পেলাই আমাৰ যিবিলাক চলি আছে, সেইবিলাক হৈছে বাপেকে কৰিছিলে, পুতেকে তেনেকে বাপেকৰ পৰা শিকিছে, সেই ধৰণে আমাৰ চলি আছে। সেইকাৰণে তাৰ এটা সংগঠিত ঔদ্যোগিক আউটপুট এটা নাই। সেইকাৰণে শিক্ষাত বৃত্তিমুখী শিক্ষাৰ প্ৰচলন হ'ব লাগিব, ভকেচনেলাইজেশ্যন, এই বস্তুবিলাক পৰিকল্পিতভাৱে হ'ব লাগিব, স্কিল লেবাৰৰ উদ্ভৱ হ'ব লাগিব। আৰু তাৰপিছত সদিচ্ছা থকা ৰাজনৈতিক অৰাজনৈতিক নেতৃত্বই একে সময়তে প্ৰায়োগিক, প্ৰেক্টিকেল, বৌদ্ধিক, ইণ্টেলেকচুৱেল দুয়োটা স্তৰতে সমান্তৰালভাৱে এটা বিপ্লৱৰ সূচনা কৰিব লাগিব। নিশ্চয়, খুব ধুনীয়াকে তুমি কথাখিনি ব্যাখ্যা কৰিলা। আৰু কিতাপ পঢ়ি যিহেতু ভাল পোৱা, কিতাপ পঢ়ি থাকিবা, অনুষ্ঠানটো শুনি থাকিবা। ধন্যবাদ। থেংক ইউ, বাই বাই। থেংক ইউ। আজিৰ পৃষ্ঠা মেলি 92.7 বিগ FM শুনি আছে আপুনি সুজিতা আৰু শুভঙ্কৰৰ সৈতে। এয়া হৈছে আজিৰ পৃষ্ঠা, আৰু আজি আমি কথা পাতি আছো মনালিছা শইকীয়াৰ উপন্যাস শংখনীনাদ সম্পৰ্কে। আহকচোন লুটিয়াও এখিলা পৃষ্ঠা। আজিৰ পৃষ্ঠা মেলি
বহুত দিনৰ মূৰত নৰেশ্বৰ গোহাঁই আৰু পত্নী আহিছে বাবা থানলৈ পত্নীয়ে জোৰকৈ লৈ আহিছে শৰাই এভাগ আগবঢ়াইছে চাকি বন্তি জ্বলাই পত্নীয়ে পূজা অৰ্চনা কৰি থকা সময়খিনিত শিল এচটাত বহি থাকে গোহাঁই ভাবি ভাবি মনটো কোনোবাখিনি পাইগৈ পাহাৰৰ পৰা নামি আহে মিকিৰ সকল হুৰা ভৰ্তি আদা ঝাৰু কমলা আনাৰস কত ধৰণৰ বস্তু কঢ়িয়াই আনে ভৈয়ামৰ ভাই ভগ্নীলৈ ইয়াত চাহ জলপান খাই গুচি যায় সিদিনালৈকে 7 ভনী একেলগেই আছিল নাছিল কোনো বিভেদ মাজে মাজে ঘৰুৱা কণ্ডলৰ দৰে সীমামূৰত কেতিয়াবা মাটিৰ সীমালৈ যুঁজ একোখনকৈ লাগে আকৌ ভাগে জাতিটোক মনে প্ৰাণে ভাল পোৱা মানুহ নৰেশ্বৰ গোহাঁই এই জাতি যেন জাতি নহয় ই এখন ৰঙীন ৰামধেনু অথচ কোনোবাত যেন কেৰুণ লাগিবলৈ আৰম্ভ কৰিছে সুখীদিনা গহপুৰত নিজৰ মানুহখিনিৰ মাজতেই মৰা কটা লাগিল কোনোবাই বেশ বাষ্প এৰি দিছিল আপোন পৰ পাহৰি গৈছিল মানুহখিনিয়ে কৰবাত আকৌ এটা জনগোষ্ঠী আৰু থলুৱা মানুহখিনিৰ মাজত যুঁজ লাগিছে এই বধ্যভূমিত শিৱ বাবাই গ্ৰহণ কৰিবনে তেওঁৰ পত্নীৰ পূজাভাগ বুকুৰ ভিতৰত এক হাহাকাৰ অনুভৱ কৰে সিদিনা তেওঁ পঢ়ুৱা ছাত্ৰটিয়ে ভাবুকি দি গ'ল তেওঁ এক সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজন হৈছে বোধ আৰু অনুভূতিৰ চিৰন্তন এখন পৃথিৱী এখন সমাজ যিখন সমাজ গুৰুজনাই গঢ়ি তুলিছিল গভীৰ অৰণ্যৰ মাজৰ পৰা ভাহি আহে কুলিৰ মাত বনৰীয়া ফুলৰ সুবাসে তেওঁৰ দেহ মন আচ্ছন্ন কৰি তোলে দূৰৈৰ পৰাই পত্নীলৈ চাই ৰয় গোহাঁই যেন সেই সুবাস পত্নীৰ পৰাই উৰি আহিছে কান্ধত গামোচা লৈ তাই পূজা আগবঢ়াইছে সদায় চেৰি চম্পা ফুলৰ দৰে সুবাস এটা কঢ়িয়াই ফুৰে মানুহজনীয়ে প্ৰেম আৰু সৌন্দৰ্যৰ সেইখন পৃথিৱী কি হেৰাই গ'ল পুৱাৰ ভাগতে আহিছিল তেওঁলোক অ'ত ত'ত থুপ খাই পৰি আছে হাতীৰ লাড পত্নীয়ে পূজা শেষ কৰে আহি তেওঁৰ কাষতে থিয় হয়হি বহা সৰলা ইয়াত বহি থাকিলে এনেকুৱা নালাগে যে আমি ইমান যুদ্ধৰ মাজত জীয়াই আছো বাবাই কলোৰে মংগল কৰিলেই হ'ল কথাষাৰ কৈয়ে সৰলাই পুনৰ বাবা থানলৈ মূৰ দুৱাই সেৱা লয় কিবা এটা কবলৈ মুখ মেলোতেই নৰেশ্বৰ গোহাঁয়ে দেখে বাগানৰ মানুহ কিছুমান খৰ খোজেৰে আহিছে মুখবোৰ চিনাকি বীৰজা নামৰ ল'ৰাটোক চিনি পালে তেওঁ দুশ্ৰেণীমান তেওঁৰ স্কুলতে পঢ়িছিল সি কি হলো বীৰজা পংকাত 7টা মানুহ গুলিয়াই মাৰিছে ছাৰ গাঁৱৰ মানুহ হাতীমলা জানৰ পাৰতে হাত বান্ধি গুলিয়াই দিছে CRP ঘূৰি ফুৰিছে আপোনালোক ঘৰলৈ যাওক সি বাগিচাৰ পঢ়া শুনা কৰা ল'ৰা তাৰ মুখত নিভাজ অসমীয়া বেছি পৰ নৰল সৰলাক লৈ তেওঁ খৰধৰকৈ ওলাই আহিল বুকুত কপনি এক অজান ভয় আৰু শংকা পংকাত আপোন পৰিচিত মানুহ পৰি আছে হৰেণ হাজৰিকাৰ পুৰণি ঘৰখন তাতেই আছিল সৰুৰে পৰা তাত গৈ খেলি ধূলি আছিল যদি সেই 7জনৰ মাজত আছে আপোন কোনোবা মটৰচাইকেল ষ্টাৰ্ট দিয়ে গোহাঁই সৰলাই তেওঁৰ পিঠিখনত খামুচি ধৰে হয় নুমলীগড় তিনিআলিটো সৰু সৰু দুই এটা জুম মানুহবোৰৰ দুচকুত ভয় আৰু আতংক গোহাঁই সৰলাক ঘৰত নমাই মটৰচাইকেলখন থৈ খোজেৰে ওলাই আহে আলিমূৰৰ ল'ৰাহঁতক দেখি কাষ চাপি যায় গোহাঁই পংকাৰ কথাটো সঁচানে ভাইটি সঁচা দাইটি 7টাকৈ মানুহক সিহঁতে গুলিয়াই মাৰিলে কচোন বহলাই গাঁৱৰ মানুহখিনিয়ে ৰাতি ৰাতি গাঁওখন পহৰা দিছিল পাল পাতি পাতি সিদিনা আপুতিৰ পাল আছিল কি আপুনি মানে ভদ্ৰেশ্বৰ শইকীয়া ভদ্ৰেশ্বৰ শইকীয়া সন্ধিয়া সময়ত কোনোবাই তেওঁক মাতে দৰ্জা খুলি দি দেখে এগালমান পুলিচৰ লগত ওচৰৰ গাঁৱৰ চিনাকি মানুহ কেইটামান তাৰে মাজত এটা মুস্তাকিন আলী ভদ্ৰেশ্বৰ দাইটিক হাত বান্ধি পহৰা দিয়া জেগালৈ লৈ যায় তাতে পহৰা দিয়া মানুহখিনিকো পুলিচে ধৰি পিছফালে হাত বান্ধি থৈছে ৰজাবাৰীলৈকে মানুহখিনিক খোজ কঢ়াই নিয়ে মানুহখিনিৰ মাজৰ পৰা মুস্তাকিনে 8টা মানুহক চিনাই দিয়ে হৰেণ শইকীয়া আপুতি তীখৰ বৰুৱা জিতেন শইকীয়া মণিৰাম শইকীয়া কমল হাজৰিকা দেৱকান্ত শইকীয়া আটাইকেইজনকে পুলিচে হাতীমলাজনৰ পাৰলৈ লৈ যায় তাতেই গুলিয়াই দিয়ে কমল হাজৰিকাৰ গাত গুলি নালাগিল সি পলাল পুলিচে আনকি শক এটা জ্বলাওতেও গাঁৱৰ মানুহকো আহিবলৈ নিদিলে বতাহত যেন মানুহৰ সপুৰাৰ গোন্ধ ভাহি আহিছে এনে লাগিল গোহাঁইৰ কিছুপৰৰ আগতে মন্দিৰৰ ধূপ ধূনাৰ সুবাস আৰু বনৰীয়া ফুলৰ গোন্ধ এটাও নাকত লাগি আছিল হঠাৎ যেন বতাহত পুৰা মঙহৰ গোন্ধ কমাৰ গাঁও খুমটাই কচুপথাৰ বচাপথাৰ ৰংবং মৰঙি লেটেকু দৈগ্ৰুং গোটেই গোলাঘাটখন যেন জাহ গ'ল মৃত্যুৰ শীতল নীৰৱতাত আন্দোলনৰ এক অভিশপ্ত অধ্যায় কেতিয়া শেষ হ'ব এই আন্দোলন পাবনে ল'ৰাহঁতে বিচাৰি থকা অধিকাৰ যদি নাপায় কি হ'ব অত শ্বহীদৰ বলিদান ৰাতিলৈ ঘৰত চৰু নুঠিল চৌকাত ৰেডিঅ'ত
পংকাৰ বাতৰি বাজি উঠিল বন্ধ হৈছিল তাঁতশালৰ খটখট শব্দ ৰঙালী ৰাঙলী হৈ আহিছে এইবাৰো নৰেশ্বৰ গোহাঁই ৰাতি ডায়েৰী উলিয়াই লৈ লিখে 1983 চনৰ 3 এপ্ৰিল এটা অভিশপ্ত দিন আপোন মানুহৰ তেজেৰে ৰাঙলী হ'ল হাতীমলা জান পংকা হ'ল শ্মশান ভূমি কালিয়নিৰ সোঁতত ধনশিৰিৰ সোঁতত প্ৰবাহিত হ'ব এই কাহিনী উত্তৰ পুৰুষে এদিন বিচাৰি আহিব ইতিহাস 92.7 বিগ এফএমৰ আজিৰ পৃষ্ঠাত আজি আলোচনা কৰি আছো মনালিছা শইকীয়াৰ শংখ নিনাদ সম্পৰ্কে সুজিতা আৰু শুভঙ্কৰ আছো আপোনাৰ সৈতে আজিৰ পৃষ্ঠাত আৰু আজি কথা পাতি আছো শংখ নিনাদ সম্পৰ্কে মনালিছা শইকীয়াৰ আৰু বৰ্তমান ফোনৰ সিটো পাৰে আমাৰ সৈতে কথা পাতিবলৈ আছে নৱপ্ৰজন্মৰ লেখিকা অৰ্চনা বৰঠাকুৰ আজিৰ পৃষ্ঠা মেলি অৰ্চনা প্ৰথমতে আমাৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছো ধন্যবাদ ধন্যবাদ আমি ৰেডিঅ'ত কিতাপ পঢ়াৰ অভ্যাস কৰি আছো কৰোৱাই আছো অৰ্চনা আমাৰ অনুষ্ঠান শুনি আছে তাকে সেইকাৰণে সুধিছো খুব ভাল হৈছে মই প্ৰথমটোৰ পৰাই শুনিছো অসীমজীয়া হেৰাল সীমা তাৰপিছত বুদ্ধ জায়া তাৰপিছত বানপানী আহিছে একচুৱেলি সেয়া আটাইকেইখন শুনিছো আৰু খুব ধুনীয়া মই পেকেজিংটো খুব ধুনীয়া হৈছে বুলি ক'ম আচলতে অনুষ্ঠানটোৰ থেংক ইউ ছ' মাচ থেংক ইউ আৰু যিহেতু আমাৰ এইবাৰৰ উপন্যাসখন হৈছে মনালিছা শইকীয়াৰ শংখ নিনাদ আৰু যিহেতু কিতাপখন তুমি পঢ়িছা কিতাপখনৰ পটভূমিটো খুব আকৰ্ষণীয় বহু পুৰণি দিনলৈ আমি উভতি যাবলৈ চেষ্টা কৰিছো তাৰ কাৰণটো হৈছে আমাৰো মন যায় কেতিয়াবা অসম আন্দোলনৰ বিষয়ে জানিবলৈ নহয় জানো তুমি এই কিতাপখন সম্পৰ্কে তোমাৰ দৃষ্টিভংগী কি দৃষ্টিভংগীৰ কথা আচলতে কিতাপখনৰ বিষয়ত ক'বলৈ বহুত কথা আছে প্ৰথম কথা হৈছে যিটো বিষয় ইতিমধ্যে কোৱা হ'ল যে পটভূমি মানে অসম আন্দোলনৰ সময়ত হয়তো আমি জন্ম হোৱা নাই বা কোনোবা জন্ম হৈছে এনেকুৱা এটা সময় কিন্তু আমি শুনি আহিছো যে এনেকুৱা হৈছিল তেনেকুৱা হৈছিল এই মনালিছা বাৰ কিতাপখনে আমাৰ আগত এনেকুৱা এখন ছবি দাঙি ধৰিলে যিখন ছবিৰে আমি সেই সময়টোলৈ গুচি যাব পাৰো নিশ্চয় এই কথাটো খুব মানে মই ব্যক্তিগতভাৱে মনালিছা শইকীয়াক জানো বুলি নহয় মনালিছা শইকীয়াৰ লেখাত সেই চম্বকত্বটো থাকে আমি ভিজুৱেলাইজ কৰিব পাৰো তেখেতৰ আগৰ লেখাসমূহো মানে আবৰিৰ আকাশৰ পৰা আৰম্ভ কৰি আটাইকেইখন উপন্যাসৰ মানে তেখেতৰ যিটো চিত্ৰায়ন কৰে চৰিত্ৰ এটাৰ চিত্ৰায়নৰ যিটো মহত্ব খুব সুন্দৰকে তেখেতে ফুটাই তোলে আৰু এই কথাটো শংখ নিনাদৰ ক্ষেত্ৰত প্ৰথম নামটোৰ ফালৰ পৰা ভাবি পোৱা নাছিলো যে কেনেকে বস্তুটো দাঙি ধৰিছে আৰু এটা ক্ষেত্ৰত অকমান মই ভাগ্যৱান বুলিয়ে ভাবো কাৰণ মাহেকীয়া অনুভূতিত যেতিয়া কাম কৰি আছিলো আমাৰ বিশেষ সংখ্যা এটাত সৰু উপন্যাস এখনৰ হিচাপত এই কাহিনীটো এটা অংশ দিয়া হৈছে তেতিয়াই খুব আকৰ্ষিত হৈছিলো মানে মনালিছা শইকীয়াৰ লেখাত আৰু এটা কথা থাকে সম্পৰ্কৰ প্ৰতি মানে এটা সন্মান এই উপন্যাসখন আপোনালোকে যেতিয়া পঢ়িছে তেতিয়া এটা বস্তু নিশ্চয় লক্ষ্য কৰিছে মূল্যবোধ এটা আছে মানে প্ৰত্যেকটো সম্পৰ্কত এটা মূল্যবোধ জীয়াই ৰাখিছে হৰেণ হাজৰিকা হওক বা অমিয়া হওক নতুবা প্ৰবীণ হাজৰিকা যি হয় সেইটো খুব গভীৰভাৱে সেইটো ফুটাই তুলিছে আমি আচলতে যেতিয়া এটা লেখকে কিবা এটা লিখি এইটো প্ৰডাক্ট বুলি ক'ব লাগিব প্ৰডাক্টটো যেতিয়া মাৰ্কেটলৈ আহিলে তাৰ গুণাগুণটো পাঠকে যেতিয়া বিশ্লেষণ কৰিব নিশ্চিতভাৱে তাত আমি যথেষ্টখিনি বস্তু আমি বিচাৰ কৰো নহয় জানো যেতিয়া এখন কিতাপ কিনি আনি পঢ়া হয় তাৰ পৰা আমি কিবা এটা পাবলৈ বিচাৰো তাত লেখকৰ ব্যক্তিগত উপস্থিতিৰ পিছতো আমি এটা মেছেজ আমি এটা বাৰ্তা আশা কৰো আৰু সেই বাৰ্তাটো যেতিয়া পাওঁ তেতিয়া কিতাপখন মনৰ মাজত ৰৈ যায় শংখ নিনাদত সেই বস্তুটো আছে আজিৰ পৃষ্ঠা মেলি 92.7 বিগ এফএমৰ আজিৰ পৃষ্ঠাত আমি কথা পাতি আছো মনালিছা শইকীয়াৰ শংখ নিনাদ সম্পৰ্কে সুজিতা আৰু শুভঙ্কৰ আছো আপোনাৰ সৈতে আৰু আমি কথা পাতি আছিলো যুৱ প্ৰজন্মৰ এগৰাকী চিন্তাশীল লেখিকা অৰ্চনা বৰঠাকুৰৰ সৈতে শুনিছো নাহক তেওঁ কি কয় আজিৰ পৃষ্ঠা মেলি
শংখনীনাথৰ যিটো পটভূমি অসম আন্দোলন অসম আন্দোলনৰ সুপ্ৰভাৱ বা কুপ্ৰভাৱ ইয়াৰ বিষয়ে আমি এতিয়ালৈকে আমি ইয়াৰ প্ৰভাৱ সম্পৰ্কে জানো আৰু আমি হয়তো তুমি অলপ আগতে কৈছা যে আমি সেই সময়ত হয়তো জন্ম হৈছিলোঁ বা নাই হোৱা কিন্তু ইয়াৰ যিটো প্ৰভাৱ সেইটো এতিয়াও আছে এই উপন্যাসখনত এই প্ৰভাৱটোক লৈ এটা আহ্বান কৰা হৈছে আৰু যিটো বৰ্তমানৰ যুৱ প্ৰজন্মৰ বাবে খুব প্ৰয়োজনীয় সেই আহ্বানটোক তুমি কেনেকৈ আমাৰ যুৱ প্ৰজন্ম আমাৰ বাবে খুব প্ৰয়োজনীয় আচলতে আমাৰ বাবে তুমি কেনেদৰে বিশ্লেষণ কৰিবা সেইটো এটা কথা এতিয়া কথাটো হৈছে অসম আন্দোলনৰ পটভূমিটো বিশেষকৈ এই মুহূৰ্তত খুব চৰ্চিত হৈ আছে মানে আমাৰ যিখিনি ছচিঅ' পলিটিকেল যিটো অৱস্থা আমাৰ সমাজ ৰাজনৈতিক যিটো অৱস্থা এতিয়া হৈ আছে তাত আমাৰ বিশেষকৈ উঠি অহা ল'ৰা আমি নতুন প্ৰজন্মক যিখিনিয়ে হয়তো প্ৰতিনিধিত্ব কৰি আছো বিশেষকৈ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰি আছো আমাক বহুত সময়ত এইটো কথা মই অকণমান মুকলিকৈ ক'বলৈ বিচাৰিম আমাৰ বয়োজ্যেষ্ঠ সকলৰ মাজতে আপোনালোকে লক্ষ্য কৰিব কেইবাটাও ভাগ আছে কিছু সংখ্যকে ক'বলৈ বিচাৰে অসম আন্দোলন ভালৰ কাৰণে হৈছিল কিছু সংখ্যকে ক'বলৈ বিচাৰে যে অসম আন্দোলনে অসমখনৰ যিটো আমাৰ ৰাজহাড়ডাল ভাঙি থৈ গ'ল আমি মাজত কনফিউজ যে কোনটো আচলতে হয় কিন্তু শংখনীনাদে আমাক এটা বাট দেখুৱাইছে এইটো কথাত মনালিছা শইকীয়া খুব সফল হৈছে আৰু মনালিছা শইকীয়াই মই বাৰে বাৰে কৈছো লেখাই সদায় আকৰ্ষণ কৰে এইটো এটা কথা তেওঁ খুব ভিতৰলৈ গুচি যায় বস্তুটো আৰু তাক এটা ন্যায্যতা দিবলৈ সদায় চেষ্টা কৰে শংখনীনাদত সেইটো কথা আছে তেওঁ কোনো জাষ্টিফিকেশ্যন কৰা নাই কোনো এনেকুৱা নহয় যে তেওঁৰ ৰাইটোক তেওঁ কেতিয়াও এয়া কৰা নাই সমূহৰ হৈ এটা মেছেজ দিছে আৰু সমূহৰ হৈ বিষয়টোক জাষ্টিফিকেশ্যন দিছে এই কথাটোৰ কাৰণে শংখনীনাদ মই ভাবো সকলোৱে পঢ়া উচিত কেৱল যুৱ প্ৰজন্মই নহয় যিসকলে অসম আন্দোলনক লৈ এক ধৰণৰ আমাৰ আবেগ অনুভূতিক অসমীয়া সমাজখনৰ আবেগ অনুভূতিক এক পলিটিকেলাইজ কৰি আছে তেওঁলোকে শংখনীনাদ পঢ়ি অকমান নিজৰ মুখামুখি হওক আমি আচলতে এটা বাট বিচাৰো যিটো বাটেৰে গ'লে আমি অন্তত এটা লক্ষ্য পামগে এই কথাবিলাকে আমাক বহুত খেলি মেলি কৰি দিয়ে আমি এইটো শুদ্ধ নে এইটো শুদ্ধ যিখিনি সময়ত আমি আমাৰ ভাষাটোক লৈ যুদ্ধ কৰিছিলো হয়তো এয়া কৰিছিলো তাৰপিছত আৰু বহুতখিনি কথা আহিলে আমি মানুহক মানুহ বুলি ভাবিব বিচৰা এটা প্ৰজন্ম তাৰ মাজত যেতিয়া এনেকুৱা কিছুমান কথা আহি পৰে যে মানে প্ৰকৃততে আন্দোলনটো কি কাৰণত হৈছিল সেই স্পষ্টতাটোৱে কিন্তু এতিয়া বৰ অস্পষ্ট হৈ গৈছে অসম আন্দোলন সকলোৱে কয় কিন্তু অসম আন্দোলনৰ উদ্দেশ্য কি আছিল তাৰ ফলত কি হ'ল এই কথাখিনি আমাক কিন্তু কোনেও বিশেষভাৱে কোৱা নাই যি কৈছে তেওঁ হয়তো ইমান বেছি ৰিজিড হৈ আছে নিজৰ কথাটো যে আমি তেওঁক সেই দূৰৰ আকাশৰ কিবা নক্ষত্ৰ নিচিনা হৈ থাকে তেওঁক ওচৰৰ পৰা আমি চাব নোৱাৰো তেওঁ আমাৰ কথা শুনিব নিবিচাৰে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো আমাৰ ওপৰত কিছুমান বদনাম মানে আমাৰ বয়োজ্যেষ্ঠ বহুতে আৰোপ কৰে যে যুৱ প্ৰজন্ম অধ্যপাতে গৈছে যুৱ প্ৰজন্মৰ বয়োজ্যেষ্ঠ কথা নুশুনে কিন্তু সেই পৰিৱেশটো কিমান আমি পাইছো বহুত সহনশীল মইতো বহুত সহনশীল ল'ৰা ছোৱালী বিশেষকৈ আমাৰ পিছৰ প্ৰজন্ম বহুত সহনশীল দেখিছো শুনিব বিচাৰে বস্তুটো জানিব বিচাৰে এই যে বাটটো দেখালে শংখনীনাদে ইয়াৰ পিছত আমি অন্তত কথাবোৰ অলপ গভীৰভাৱে ভাবিব পৰা হৈছিল মই ব্যক্তিগতভাৱে এইটো কথা মনালিছা শইকীয়াক ধন্যবাদ দিওঁ মোৰ নিজৰ বহুতখিনি কনফিউজন আছিলে আচলতে মানে সেই 70-80-90 দশকৰ যি পৰিঘটনা ঘটনা হয় কাৰণ সেইখিনি সময়ত আমি জন্ম হোৱা নাই আমি ডাঙৰৰ মুখত শুনিছো ডাঙৰৰ আকৌ সেই নানামুনিৰ নানা মত এতিয়া আমি কোনটো ল'ম কিন্তু মনালিছা শইকীয়াৰ তেওঁ ব্যক্তিগতভাৱে মানুহগৰাকীক যিমান দূৰ জানো তেওঁ যথেষ্ট সৰল জীৱনক ভাল পোৱা এগৰাকী মানুহ গতিকে তেওঁ সকলোৰে মংগল কামনা কৰে সেইকাৰণে সেই উপন্যাসখনত সেই কথাটো প্ৰকাশিত হৈছে আৰু অসম আন্দোলনক এক বেলেগ মাত্ৰা দিলে শংখনীনাদে মই সকলোকে এই কিতাপখন পঢ়া উচিত বুলি ভাবো আৰু খুব ভাল পাইছো BFM-এ এইখন কিতাপ লোৱাৰ বাবে কাৰণ বহুত কিতাপ আছে পঢ়ি হয়তো ভাল লাগে কিন্তু সেই কিতাপখনৰ পিছত বাট কটা বহুত ডাঙৰ কথা বৰ ধুনীয়াকে ক'লা অৰ্চনা আৰু আগলৈও শুনি থাকিবা আজিৰ পৃষ্ঠা আৰু আজিৰ পৃষ্ঠাত অতি সোনকালে অৰ্চনা বৰঠাকুৰৰো আমি কিতাপ ল'ম বুলি আশা কৰিছো ধন্যবাদ আৰু শুভকামনা থাকিল অনুষ্ঠানটো যাতে সদায় চলি থাকে ইমান সুন্দৰ পেকেজিং তাৰ কাৰণে সুজিতা আৰু শুভঙ্কৰক ধন্যবাদ জনাইছো থ্যাংক ইউ ভেৰি মাচ আজিৰ পৃষ্ঠা মেলি 92.7 বিগ FM-ৰ আজিৰ পৃষ্ঠাত আজি আলোচনা কৰি আছো মনালিছা শইকীয়াৰ শংখনীনাদ সম্পৰ্কে
ৰেডিঅ'ত কিতাপ পঢ়াৰ অভ্যাস কৰি আছো বৰ্তমান সুজিতা আৰু শুভংকৰ আপোনাৰ সৈতে আছো কথা পাতি আছো শংখনীনাথ সম্পৰ্কে মনালিছা শইকীয়াৰ আৰু এতিয়া অকণমান লেখিকাৰ মনৰ ভাৱটো জানিবলৈ আমাৰো মন গৈছে কাৰণ তেখেতে বহু গৱেষণাৰ অন্তত শংখনীনাথ এই উপন্যাসখন আমালৈ বুলি দিছে আজিৰ পৃষ্ঠা মেলি মনালিছা বা প্ৰথমতে আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ আৰু আজি যিহেতু মনালিছা শইকীয়াৰ শংখনীনাথৰ বিষয়ে আমি ৰেডিঅ'ত কিতাপ পঢ়াইছো আমাৰ শ্ৰোতাসকলক আপোনাৰ কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে মোৰ নতুন উপন্যাসখন তোমালোকে বাছি লৈছা সেইবাবে হয় মনালিছা বা আপোনাৰ প্ৰজ্ঞা বৰা হ'বলৈ কিয় মন গ'ল আপোনাৰ কিয় মন গ'ল অসম আন্দোলনৰ পটভূমি বিচাৰি যাবলৈ আচলতে যেতিয়া অসম আন্দোলন অতি তুংগত আছিল 1983-82 মই তেতিয়া LP স্কুলৰ ছাত্ৰী আৰু মই দেখিছিলো সেই সময়ৰ ভয়াৱহতা মোৰ ঘৰখনত প্ৰভাৱ পৰিছিল মোৰ বংশ পৰিয়ালৰ 7জনকে লোক মানে শ্বহীদ হৈছিল আৰু সপ্ত শ্বহীদ বুলি পংকাত গোলাঘাটৰ তেতিয়া দেখিছিলো যে মোৰ দেউতা মায়ে মানে ভাত খোৱা নাছিলে গোটেই ঘৰখনত গাঁওখনত এটা খুব কৰুণ এটা পৰিৱেশ দেখিছিলো আৰু সেইটো সময়তে মোৰ মামাহঁতকো দেখিছিলো আন্দোলনৰ কাৰণে ওলাই যোৱা সেই কথাবিলাক মোৰ মনত ৰৈ গৈছিল মই তেতিয়া বুজি পোৱা নাছিলো আচলতে আন্দোলনটো কিয় হৈছিল বিদেশী খেদা আন্দোলনে হওক যেতিয়া মই ডাঙৰ হলো মই সেই ঠাইবোৰলৈ যাওঁ এতিয়া শ্বহীদসকলৰ ঘৰবিলাকলৈ গৈছো বা দেখিছো কি পালে কি নাপালে আন্দোলনটোৱে সেই গোটেই সময়খিনি বিশ্লেষণ কৰি মই ভাবিলো যে মই কিবা এটা লিখা উচিত এই সময়খিনি ধৰি ৰাখিবৰ বাবে আৰু সেই তাৰ বাবে মই আচলতে শংখনীনাথ উপন্যাসখন আৰম্ভ কৰিলো যাতে এটা দলিল হৈ থাকে সেই সময়খিনি সাধাৰণ ঘৰবিলাক তো আমাৰ গ্ৰাম্য সমাজ কিছুমান ভৰি থকা ঘৰ এখনত সেই আন্দোলনৰ প্ৰভাৱ কিদৰে পৰিছিল মানে যাতে থাকি যায় আন্দোলনটোতো শেষ হৈ গ'ল বেলেগ বেলেগ ধৰণৰ ৰাজনৈতিক এটা পৰিৱৰ্তন আহিলে কিন্তু সেই ঘৰবিলাকৰ কি হ'ল সেই পৰিয়ালবিলাকৰ কি হ'ল সেই মানুহবোৰৰ কি হ'ল সেইবাবে মই আচলতে উপন্যাসখন লিখিলো তাৰমানে আপোনাৰ মনত হাজাৰটা প্ৰশ্ন আছিলে এই উপন্যাসখনৰ লিখাৰ আঁৰত মোৰ বহুত প্ৰশ্ন আছিল কৌতূহল আছিল মই জানিবলৈ বিচাৰিছিলো আৰু যেতিয়া মই জানিব বিচাৰিলো বিভিন্ন ধৰণৰ কিতাপবিলাক পঢ়িলো বা তথ্যবিলাক গোটালো তেতিয়া মই দেখিলো যে আচলতে বহুত ডাঙৰ বিষয় এইটো আমাৰ অধিকাৰ আমাৰ মানে যি প্ৰাপ্য এই সকলোবোৰ আচলতে যদিও সফল নহল আন্দোলন বা আমি কি পালো নাপালো কিন্তু যেন দাবীবিলাকৰ এটা ন্যায্যতা আছিলে এটা মানে গুৰুত্ব আছিল সেই কথা মই অনুভৱ মানে কৰিলো কাৰণে মই কিতাপখন লিখাৰ কথা ভাবিলো মনালিছা বা আমি যদি চাওঁ তেতিয়াহ'লে বৰ্তমানৰ সময়ৰ যিটো যুৱ প্ৰজন্ম বা সেই সময়ত ধৰক আপুনি মই সুজিতা বা আমি সকলো আমাৰ অসম আন্দোলনৰ প্ৰতি এটা বা 80-90 বা 70 দশকৰ অসমখনৰ প্ৰতি এটা উৎসুকতা আছে সেই বিষয়বোৰ জানিবলৈ আমাৰ খুব মন যায় আৰু যেতিয়া আমি গম পাওঁ যে এনেকুৱা এখন পটভূমিত ধৰক এখন উপন্যাস হৈছে বা এখন কিতাপ হৈছে সেইখন পঢ়িবলৈ সকলোৰে এটা হেঁপাহ থাকে এতিয়া মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছো আপোনাৰ উপন্যাসৰ যিটো কাহিনী ভাগৰ সৈতে যিটো পটভূমি আপুনি বৰ্ণনা কৰিছে সেয়া নিতান্তই সেই সময়খিনিক প্ৰতিনিধিত্ব কৰিছে সেই সময়খিনিক সঠিক ধৰণেৰে প্ৰতিনিধিত্ব কৰিবলৈ মানে সেই সময়খিনিক সঠিক ধৰণেৰে বুজাবলৈ আপুনি কেনেধৰণে কাম কৰিছিল উপন্যাসখনৰ বাবে কিছুমান চৰিত্ৰ আচলতে মই লগ পাইছো বাস্তৱ জীৱনত আৰু যিহেতু এখন উপন্যাস তাততো কল্পনা কিছু থাকিবই আৰু মই সেইকাৰণে আগৰ কথাতে লিখিছো যে ঘনচিৰিকা চৰাই আমাৰ টুকুৰা চৰাই যেনেকে বাহ সাজে অ'ৰ পৰা কোটা আনি ঠিক তেনেকৈ মই গোটেই বস্তুটো মই আনিছো মূল কাহিনী ভাগৰ খাতিৰত কিছুমান উপকাহিনী সংযুক্ত হৈছে এটা পৰিৱেশৰ খাতিৰত আৰু তেতিয়া মই সেই চৰিত্ৰবোৰক যেতিয়া লগ পাইছিলো তেতিয়া মই তেওঁলোকক এতিয়া দেখিছো কেনে বিধ্বস্ত হৈ গ'ল কোনোবাই সশস্ত্ৰ সংগ্ৰামলৈ গ'ল কোনোবাই অহিংস বিপ্লৱ কৰিলে কোনোবাই ভাগৰি পৰিলে কোনোবাই নতুনকে কামত ধৰিছে আচলতে সেই চৰিত্ৰবোৰ যে আৰু কি হৈ গ'ল সেইবোৰতো শেষ হৈ যোৱা নাই কাহিনীটো শেষ হৈ নাযায় কাহিনীৰ পিছত আকৌ কাহিনী আৰম্ভ হয় তাৰ কাৰণে আচলতে মই সেই বাছি ললো আৰু চৰিত্ৰবিলাকৰ বিষয়ে মোৰ জানিবলৈ ইচ্ছা গ'ল সেইবাবে মই মানে উপন্যাসখনৰ কথা ভাবিলো আজিৰ পৃষ্ঠা মেলি 92.7 বিগ এফএমৰ আজিৰ পৃষ্ঠাত আমি কথা পাতি আছো মনালিছা শইকীয়াৰ শংখনীনাথ সম্পৰ্কে কথা পাতি আছিলো লেখিকা শংখনীনাথৰ সৃষ্টিকৰ্তা মনালিছা শইকীয়াৰ সৈতে 92.7 বিগ এফএমৰ আজিৰ পৃষ্ঠাত সুজিত আৰু শুভংকৰ আছো আপোনাৰ সৈতে আহক ৰেডিঅ'ত কিতাপ পঢ়ো আজিৰ পৃষ্ঠা মেলি
এই চৰিত্ৰবোৰক বিশেষকৈ কিছুমান চৰিত্ৰ আমাৰ সদায় মনত থাকি যাব প্ৰবীণ হাজৰিকা বা অমিয়াৰ চৰিত্ৰটো যাৰ হয়তো আপুনি কাহিনীটো কোৱাইছে এই গোটেই চৰিত্ৰবোৰ বাস্তৱ নে ধৰা ইয়াতে মই এজনী প্ৰজ্ঞা নামৰ আজিৰ প্ৰজন্মৰ 3টা প্ৰজন্ম মই দেখুৱাইছো আজিৰ সাম্প্ৰতিক সময়ৰ গৰাকী সাংবাদিক প্ৰজ্ঞা তাইৰ চকুৰে আমি চাবলৈ যত্ন কৰিছো যে তাই বিচাৰি গৈছে অতীতটো ধৰা তাইৰ মাকৰ কাহিনী মাকে কি কৈছিল তাইৰ মোমায়েকৰ কাহিনী সেই ভৰা ভৰা ঘৰখন কাৰণে আজিৰ প্ৰজন্মটো আচলতে এটা প্ৰতিনিধি হৈছে প্ৰজ্ঞা যাতে আমি আচলতে অতীতক আমি ওলাই কৰিব নোৱাৰো আমি যদিও আজি আমাৰ গ্লবেলাইজ হৈছে কিন্তু আমাৰ অসমৰ আমাৰ কি আমাৰ মাতৃ আমাৰ যি ভেটি বা আমাৰ যি আজি সম্পদ প্ৰাকৃতিক সম্পদ আমাৰ সেই সকলোবিলাকক আমি আচলতে নতুন প্ৰজন্মই পাহৰি গলে নহব মই আমাৰ অধিকাৰ পাহৰি গলে নহব মই সেইবাবে প্ৰতীক অৰ্থত প্ৰজ্ঞাক ব্যৱহাৰ কৰিছো যাতে সকলো তৰুণ প্ৰজন্মই আমাৰ যি ভূগোল আমাৰ যি বুৰঞ্জী আমাৰ যি ঐতিহ্য এই সকলোবোৰ যাতে এবাৰ মানে পিছুৱাই চাই আমি হয় বিশ্ব নাগৰিক আমি আগুৱাই যাম আমি বিদেশলৈ যাম আমি মহাকাশলৈ যাম কিন্তু আমাৰ থলুৱা আমাৰ কি আছিল আমাৰ জাতিটোৰ কি সম্পদ আছিল সেইবিলাকৰ আজি উচিত মূল্যায়ন হৈছে নে নাই সেই সকলোবোৰ তৰুণ প্ৰজন্মই আচলতে বিচাৰি চোৱা উচিত বুলি ভাবিয়ে মই দায়িত্ব সহকাৰে উপন্যাসখন লিখিছো মই এটা বিষয় বাছি ল'ব পাৰিলোহেঁতেন কিন্তু লেখক হিচাপে মই জাতিটোৰ প্ৰতি দায়বদ্ধ মোৰ অসমীয়া মানুহখিনিৰ প্ৰতি মই দায়বদ্ধ উঠি অহা প্ৰজন্মটোৰ প্ৰতি মই দায়বদ্ধ সেইবাবে মই এই বিষয়টো বাছি ললো যাতে আজি বহুত মই দেখিছো আজি কৌতূহল তোমালোকৰ দৰে বা আমাৰ পিছৰ প্ৰজন্মৰ বহুত কৌতূহল অসম আন্দোলন কি আছিল তেওঁলোকে নাজানে তেওঁলোকে সন্ত্ৰাস বা উগ্ৰপন্থা কি আছিল নাজানে আলফা কি নাজানে বা কিনো আছিল অকমানটো জানিবলৈ মন যাব কিয়নো মানুহ মৰিছিল কিয়নো আন্দোলন কৰিছিল কিয়নো ওলাই গৈছিল বা কাৰো পক্ষলৈ কোৱা নাই কিন্তু সেই কথাবোৰ জনাটো আমি উচিত মানে আৰু মই সেইবাবেই আচলতে মই দায়িত্ববোধ বুলি ভাবিয়ে মই উপন্যাসখন আৰম্ভ কৰিলো লিখিবলৈ এটা সশস্ত্ৰ সংগ্ৰামেই হওক বা এটা অহিংস আন্দোলনেই হওক এটা আন্দোলনৰ বাবে এটা নিৰ্দিষ্ট উদ্দেশ্য থাকে অসম আন্দোলনৰ ঠিক তেনেদৰে এক উদ্দেশ্য আছিল বা 80-90 দশকত ঘটা অসমৰ ঘটনা পৰিঘটনাবোৰৰো এটা উদ্দেশ্য আছিল এই উদ্দেশ্যবোৰৰ তথ্য বিশ্লেষণ আপুনি ইমান দূৰ কৰিলে আৰু তাৰ পাছত এটা আহ্বান সকলোৰে বাবে থাকি যায় ক'ৰবাত হয়তো আন্দোলন সফল হ'ব পাৰে ক'ৰবাত বিফল হ'ব পাৰে কিন্তু তাৰ যিটো কুপ্ৰভাৱ তাৰ যিটো ইতিবাচক দিশ সেই ইতিবাচক দিশটোক আমি কেনেদৰে আঁকোৱালি লোৱাটো আপুনি ভাবে মই আপোনাক এই প্ৰশ্নটো সোধাৰ কাৰণ হ'ল কাৰণ আপুনি এই উপন্যাসখনৰ লগত আপুনি বহুখিনি কথা পঢ়িছে জানিছে হয় মই এটা কথাই লিখিছো উপন্যাসখনত যে আমি যিমানেই ৰাজপথৰ আন্দোলন নকৰো আমি যিমানেই সশস্ত্ৰ সংগ্ৰাম নকৰো আমি যিমানেই এনেকুৱা ধৰণৰ বিপ্লৱে নকৰো কিন্তু এটা জাতিক জীয়াই ৰাখিব কেৱল কৰ্ম বিপ্লৱে সেই কথাটো আচলতে আমি প্ৰত্যেকে অনুভৱ কৰিব লাগিব যে কেৱল শ্লোগান দি এটা জাতি জীয়াই নাথাকে কাম কৰিবই লাগিব সেইবাবে মই এনেকুৱা এজন বিপ্লৱী এজন দেখুৱাইছো সশস্ত্ৰ সংগ্ৰামৰ পৰা তেওঁ আঁতৰি আহি তাতো তেওঁ দেখিলে যে তাতো তেওঁ মানে জাতিটোৰ কাৰণে একো কৰিব নোৱাৰিলে তেওঁ শেষত তেওঁ এটা বোধ হৈছে যে আমি কাম কৰিব লাগিব মানুহৰ কাৰণে কাম কৰিব লাগিব আমাৰ জাতিটোৰ কাৰণে কাম কৰিব লাগিব আৰু বিভিন্ন ধৰণে আমি কেৱল চৰকাৰী চাকৰিলৈ অপেক্ষা কৰি থাকিলে নহব আমি তেনেকে তৰুণ প্ৰজন্মসকলক উৎসাহিত কৰিব লাগিব কৰ্ম সংস্কৃতিৰ বাবে কৰ্ম বিপ্লৱৰ বাবে সেই বিপ্লৱে স্থায়ী য'ত কাম য'ত কৰ্ম সংস্কৃতিটো থাকে আৰু সেই মোৰ উদ্দেশ্যটো সেইটোৱে সেই বাৰ্তাটো সেইটোৱে যাব লাগে যে আমি কৰিম আমি বিপ্লৱৰ মানে সেইবিলাক নহয় যে আমি গৈ পেলাই আমি ক'ৰবাত শ্বহীদ হৈ দিলো আমি মৰি গলো আমাৰ প্ৰজন্ম আমি এটা দাবী কৰিলো ক'ৰবাত তেনেকে আমি একো পাব নোৱাৰো এটা জাতি যদি আমাৰ সম্পদৰ আমাৰ যিখিনি সম্পদ আছে আমাৰ কোৱা প্ৰাকৃতিক সম্পদ কোৱা যি খনিজ সম্পদ কোৱা তোমাৰ তেল কোৱা চাহ কোৱা সেই সকলোবোৰ আছে বুলি আমি চিঞৰি থাকিলে নহব আচলতে সেই সকলোবোৰ আচলতে আমি নিজে কেনেকে কৰিছো আমাৰ নিজে কিমান জানিছো আমি নিজৰ চাহ বাগানখনৰ আমি খবৰ ৰাখিছো নে নাই চাহ কেনেকে হয় আমি সেইটো জানো আমি তেল কেনেকে উৎপাদন হয় আমি সেইটো জানো আমি নাজানো কিন্তু আমাৰ চাহ আছে তেল আছে বুলি চিঞৰি থাকিলেতো নহব সেইবাবে মই ভাবিছো মই বিশ্বাস কৰো যে তৰুণ প্ৰজন্ম যিসকলে কাম কৰিবলৈ বিচাৰে তেওঁলোকে আচলতে কাম কৰিহে অসমীয়া জাতিটোক অসমীয়া ভাষাটোক ধৰি ৰাখিব পাৰিব এনে এটা পটভূমি যি আমাক আমাৰ জীৱনটোক আমাৰ প্ৰজন্মটোক অসমখনক চিনাকি কৰাই দিব অসমৰ প্ৰকৃততে প্ৰাপ্য কি তাক চিনাকি কৰাই দিব অসমৰ প্ৰাপ্য বিচাৰি যাবলৈ এটা সঠিক বাট দেখুৱাই দিব পাৰিব বহুত বহুত ধন্যবাদ মৰাল চাবা ধন্যবাদ শুনিছো ৰিণি ৰিণি বাজিছে কৰবাত নিনাদ শুনিছো আহ্বান শুনিছো আজি শ্বহীদৰে শুনিতত মৃদংগম বাজিছে আজি শান্তিৰে আতুৰত তাণ্ডৱ নাচিছে আজি প্ৰগতিৰ খাতিৰত ইতিহাসৰ বুকুত বাজক আৰু বাজক ডেকা শক্তিৰ লোহিতত ছন্দ উঠক ছন্দ স্বাৱলম্বনৰ ৰণত শুনিছো ৰিণি ৰিণি বাজিছে কৰবাত অসমৰ ইতিহাসে বজাইছে
ৰিণি ৰিণি শুনিছো বাঢ়ি আহিছে চন্দ শবদ আহক শান্তি আহক প্ৰগতি হয় শুনিছো শংখ নিনা শুনিছো জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব অমানিশা বুধিব ৰাৱণ জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব অমানিশা বুধিব ৰাৱণ নিকা হ'ব সমাজ শেষ হ'ব এই পাপ নিকা হ'ব সমাজ শেষ হ'ব এই পাপ ফুলি ৰ'ব প্ৰেম সতদল জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব অমানিশা বুধিব ৰাৱণ আঁতৰাব অমানিশা বুধিব ৰাৱণ হ'ব আকৌ নতুন ইতিহাস ভণ্ড সমাজৰ হ'ব পৰিহাস লিখা হ'ব আকৌ নতুন ইতিহাস ভণ্ড সমাজৰ হ'ব পৰিহাস মাতৃৰ আচৰণ নামিবহি পৰভাত মাতৃৰ আচৰণ নামিবহি পৰভাত হিংসাৰ জুই হ'ব ম্লান জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব অমানিশা বুধিব ৰাৱণ জীৱ দেৱ যাত দিব পৰিত্ৰাণ দুচকুত শান্তিৰ শিখা অনিৰ্বাণ উপজীৱ দেৱ যাত দিব পৰিত্ৰাণ দুচকুত শান্তিৰ শিখা অনিৰ্বাণ মানৱ প্ৰেমৰ কণা পাৰিজাত ফুল হৈ মানৱ প্ৰেমৰ কণা পাৰিজাত ফুল হৈ বৰশিব আইৰ চৰণ জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব অমানিশা বুধিব ৰাৱণ জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব অমানিশা বুধিব ৰাৱণ নিকা হ'ব সমাজ হয়তো এক সপোন ৰচনাৰ প্ৰচেষ্টাৰে আৰম্ভ হৈছিল ২০ শতিকাৰ অসমৰ ঘটনা পৰিঘটনাসমূহ যি সপোন কোনো মুহূৰ্তত সাৰ্থক হ'ল যদিও কোনো মুহূৰ্তত সেই সপোন দিঠকত পৰিণত নহ'ল
পিছে ইয়াক দিঠকত পৰিণত কৰাৰ কিবা উপায় আছেনে? সেয়ে তেনে এটা পথৰ সন্ধানতেই সৃষ্টি হৈছে মনালিছা শইকীয়াৰ শংখনীনাদ। 92.7 বিগ এফএমত আজি আমি সুজিতা আৰু শুভঙ্কৰে কথা পাতিলো মনালিছা শইকীয়াৰ উপন্যাস শংখনীনাদ সম্পৰ্কে আজিৰ পৃষ্ঠাত। তথাপিও কিছু প্ৰশ্ন যেন ৰৈ গ'ল। কিয় আন্দোলনৰ নামত এছাম তৰুণে জীৱনৰ এছোৱা মূল্যৱান সময় বিসৰ্জন দিছিল? কিয় এছামে যৌৱনৰ মুখ এৰি সশস্ত্ৰ সংগ্ৰামত জঁপিয়াই পৰিছিল? আমি আজিও স্বাধীনতাৰ সপোন দেখোনে? এনেধৰণৰ বহু প্ৰশ্নৰ উত্তৰৰ কিছু বাটৰ ৰেঙনি কিন্তু আপুনি পাব শংখনীনাদত। পঢ়িবলৈ নাপাহৰিব যদি আপুনি পঢ়া নাই মনালিছা শইকীয়াৰ জনপ্ৰিয় উপন্যাস শংখনীনাদ। এনে এখন উপন্যাস যি আমাক আমাৰ ইতিহাস সোঁৱৰাই দিয়াত আৰু আমাৰ ভৱিষ্যতটোৰ বাবে সকীয়াই দিয়াত সহায় কৰিব। নিশ্চয় অনুষ্ঠানটি শুনি থাকিব, কাৰণ ৰেডিঅ'ত কিতাপ পঢ়োৱাৰ অভ্যাস কৰাই আছো। আমি নিজেও ৰেডিঅ'ত কিতাপ পঢ়ি আছো। আজিৰ পৃষ্ঠা আকৌ অহা ৰবিবাৰে লগ পাম নিশা 9 বজাৰ পৰা আন এখন ধুনীয়া উপন্যাসৰ সৈতে। আৰু আজিৰ অনুষ্ঠান সামৰিবলৈ লৈছো শংখনীনাদত প্ৰবীণ হাজৰিকাৰ এষাৰ কথাৰে। মই এতিয়া সপোন দেখোঁ আন এক সেউজীয়াৰ। আমাৰ ল'ৰাহঁতে মাটি বাৰী বিক্ৰী কৰি মটৰ চাইকেল কিনাৰ সলনি প্ৰয়োজনত হাল কোৰ তুলি লৈছে। উৰ্বৰা এই ভূমিখণ্ডত য'ত আজি হাজাৰ হাজাৰ বিদেশীয়ে থিতাপি ল'বলৈ সুবিধা পাইছে, সেই সুযোগ ল'ৰাহঁতে গ্ৰহণ কৰক। মীন পাম খোলক, বিভিন্ন শস্যৰ খেতি কৰক, মাৰ্কেটিং শিকক, আমাৰ উৎপাদনৰ সামগ্ৰী নিজেই বজাৰলৈ নিয়ক। এই জলাশয়ত মাছৰ খেতি কৰি আমাৰ মানুহৰ মাছৰ অভাৱ দূৰ কৰক। কণী উৎপাদন কৰক। নিজৰ খোপনি দৃঢ় কৰিব লাগিব। প্ৰথমতে আমাৰ কৃষ্টি, সংস্কৃতি, প্ৰকৃতি এই আটাইবোৰ আমাৰেই মূলধন। শুনি থাকক 92.7 বিগ এফএম। শুনাওক লাইফ বনাওক। শুভৰাত্ৰি।